হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক কলম আৰু চকলেটেৰে শুভেচ্ছা জ্ঞাপন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ৰফিকুল ইছলামৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চেঙা সমষ্টিৰ ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয় আলুপতি চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় বহৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পালহাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় বামুন ডংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বাগমাৰা চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়টো আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা কটকটীয়া নিৰাপত্তা আৰু সিসি কেমেৰাৰ বেষ্টনীৰ মাজত সম্পূৰ্ণ চৰকাৰী নীতি নিয়মেৰে আৰম্ভ হৈছে পৰীক্ষা এই দৃশ্য চেঙা সমষ্টিৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ চেঙাৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ্থীক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক আৰু মুখ্যপাত্ৰ ৰফিকুল ইছলামৰ লগতে তেখেতৰ শুভাকাংক্ষীয়ে কলম আৰু চকলেটেৰে ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে আমি আমাৰ চেঙা সমষ্টিবাসীৰ লগতে অসমৰ যিসকল শিক্ষাৰ্থী আছে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে আমি আমাৰ ন্যূনতম প্ৰয়াস আমি যিটো একদম সৰুকৈ যিমানখিনি পাৰিছোঁ আমি কৰিছোঁ আৰু তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ আৰু সমূহ পৰীক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ তেখেতসকলৰ মানুহৰ জীৱনৰ এইটো প্ৰথম পৰ্যায় আৰু এই পৰ্যায়টোত যদি আমি ভালকৈ তেওঁলোকক আগবঢ়াই দিব পাৰোঁ অলপ শুভেচ্ছা দি তেওঁলোকৰ মনৰ শক্তিটোক যদি আমি বৃদ্ধি কৰিব পাৰোঁ আমি সেই এটা প্ৰয়াস আগবঢ়াইছোঁ আৰু এই প্ৰয়াসটো গোটেই চেঙা সমষ্টিৰ চুকে কোণে যিমানটা পৰীক্ষা চেণ্টাৰ আছে প্ৰত্যেকটো পৰীক্ষা চেণ্টাৰতে আমি এই ব্যৱস্থা কৰিছোঁ আৰু আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা বস্তু আমি অনুৰোধ জনাইছোঁ যে সমূহ আমাৰ চেঙা সমষ্টিৰ যিসকল পৰীক্ষাৰ্থী আছে পৰীক্ষাৰ্থীসকলক আমি অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেওঁলোক অহা শিক্ষা জীৱনত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত হওক এজন সুস্থ নাগৰিক হৈ আমাৰ দেশৰ কাৰণে আমাৰ সমাজৰ কাৰণে আমাৰ সমষ্টিবাসীৰ কাৰণে ভাল কাম কৰক প্ৰত্যেকজনেই যাতে সমাজৰ এজন ভাল সমাজ সংগঠক তেওঁলোকে হৈ আমাৰ সমাজখনক যাতে অহা দিনত অসম আৰু বিশ্বৰ বুকুত যাতে জিলিকাই তুলিব পাৰে তাৰ কাৰণে আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ হৈ যাব আৰু কিবা আছে নগৰ বেৰাৰ পৰা আজিবুল হকৰ ৰিপৰ্ট ডেইলি 24